হেল্ল' গাইজ, আসাম পুলিচৰ এপইণ্টমেণ্টবিলাক ডিচেম্বৰ মাহত 3 তাৰিখে দিয়া হ'ব। ইতিমধ্যে মামাই লাইভ যোগে এই কথা সদৰি কৰিছে। সকলৰ নিযুক্তি কেতিয়াৰে পৰা হ'ব বা কোন দিনাখন হ'ব? মই য'তে মিটিঙলৈকে যাওঁ তাতেই মোক সোধে যে মামা আমি পুলিচৰ ইণ্টাৰভিউ পাছ কৰিলোঁ, আমি এপইণ্টমেণ্ট লেটাৰ কেতিয়া পাম? মই আপোনালোকক আজি জনাব খুজিছোঁ যে আপোনালোকৰ উৎকণ্ঠাৰ অন্ত পৰিলে 3 তাৰিখে গুৱাহাটীত আমি আপোনালোকক নিযুক্তি পত্ৰ বিতৰণ কৰিম। যিসকলে পুলিচ কনিষ্টবল বা কামাণ্ডো, AB, UB, SI যিসকলে পৰীক্ষাত উত্তীৰ্ণ হৈছিলে সকলোকে আমি 3 তাৰিখে নিযুক্তি পত্ৰ দিম। আপোনালোক নিযুক্তি পত্ৰ ল'বলৈ গুৱাহাটীলৈ আহিব, লগত দেউতা মা বা মাৰ এজনক লৈ আহিব। কাৰণ আপোনালোকৰ এই সাফল্যৰ দিনটোত লগত দেউতা বা মাক আপোনালোকে লৈ আহিলে তেওঁলোকেও ভাল পাব আৰু আপোনালোকেও আনন্দ অনুভৱ কৰিব। মই সকলো মোৰ অতি মৰমৰ ভাগিনসকলক যিসকলে পৰীক্ষাত পাছ কৰিছে, সকলোকে নহয়, যিসকলে পৰীক্ষাত উত্তীৰ্ণ হ'ল তেওঁলোকক নিযুক্তি পত্ৰ ল'বলৈ মই 3 তাৰিখে আকৌ এবাৰ নিমন্ত্ৰণ জনালো। এতিয়া সকলোৱে ভাবিব যে মই ADREত পৰীক্ষাত পাছ কৰি আছো, মই হেল্থত পাছ কৰিছো, এগ্ৰিকালচাৰত মই পাছ কৰি আছো, আমাৰ নিযুক্তি পত্ৰ কেতিয়া পাম? মই এনেকৈ আপোনালোকক যেতিয়াই আমি সাজু হৈ যাওঁ মই এনেকৈ আপোনালোকক খবৰ দি থাকিম। আপোনালোক ধৈৰ্যৰে সৈতে অকণমান আমাক সময় দিয়ক, ধৈৰ্যৰে সৈতে আপোনালোকে অপেক্ষা কৰক। আৰু এটা খবৰ দিব খুজিছো, ইতিমধ্যে আমাৰ মেট্ৰিক পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে। আমি এটা আঁচনি আপোনালোকৰ বাবে